কিন্তু অসমত প্ৰতিদিনাই মোৰ কি জানি ফটো সেলফি মানুহৰ লগত নাই বুলি 1 কোটি আছে এটা মোক যদি কয় এওঁৰ মুখ্যমন্ত্ৰীৰ লগত ফটো কিয় আছিল এটা মই কি উত্তৰ দিম তেতিয়া মই মানুহক মোৰ লগত সেলফি উঠিব মানুহবিলাকক মই খেদিব লাগিব সিআৰপি লগাই ততে প্ৰথম পুলিশ ভেৰিফিকেশন ৰিপৰ্ট দে যে ভৱিষ্যতেও ক্ৰাইম নকৰো আগতো ক্ৰাইম কৰা নাই তেতিয়াহে ফটো উঠিব দিম তেনেকে মই কৰিব পাৰিম নেকি আপোনালোকেও কেতিয়াবা চাব আপোনালোকৰ নিজৰে দুনিয়াৰ ফটো আছে মইতো পুলিশে মোক কৈছে যে স্যাৰ জুনে জুনে লিখি আছে শ্যাম কানু মহন্তৰ মোবাইলত সবৰে তেওঁলোকৰ নাম লগত ফটো আছে আপোনালোকৰ ম্যাক্সিমাম পেপাৰ টিভিৰ নিজৰ নিজৰ মালিকৰ ফটো আছে আৰু আপোনালোকে লিখি আছে বেলেগৰ অমুকৰ কিয় ফটো আছে বুলি তাইছে যেটা নিজৰ ফটোখন ওলাই যায় তেতিয়া ঠাণ্ডা হৈ যায় কিন্তু এটা কি বিড়ম্বনা কৰি থৈছে মানে গোটেই কথাটো হল যে জুবিন গাৰ্গক ন্যায় দিয়াটো নহয় কাৰ দোষ উলিয়াম কাক অলপমান অভিযুক্ত কৰিব পাৰিম কাবাৰ লগত যদি কাবাৰ বেয়া আছে এই সুযোগতে হিচাপ নিকাচ কৰি লও কেতিয়াও মিত মানুহৰ লগত এনেকে ৰাজনীতি নহয় আৰু সেইটো মই নাজানো কোৰ পৰা আৰম্ভ হলে এটোটো আমাৰ অসমত আগত কেতিয়াও নাছিল আচ্ছা যদি জীৱিত কালত জুবিনে শ্যাম কানুৰ লগত ফটো উঠিছিলে বা জুবিনেৰে যদি সিদ্ধাৰ্থৰ লগত ফটো আছে তে বাকিটো মানুহ থাকাটো কোনো স্বাভাৱিক কালি পৰা মই দেখিছো আসুটোকো এৰি দিয়া নাই তেওঁ দুদিন আগত কিবা কৈ আছিলে কালি তেওঁ ধৰে দুদিন আগত এও কিবা কয় তেওঁৰ ফটোখন হৈ যোৱাত এইজন ঠাণ্ডা হৈ যায় আগত তেওঁ মনে মনে হৈ যায় এখন কিবা অদ্ভুত হৈ থকা নাই জানো ফটো এখন পালে একদম তাত আৰম্ভ কৰি দিয়ে শ্যাম কানুৰ মোবাইলটো খুলি দিলে তো কাৰো একোই নোহোৱা হ'ব কাৰণ তাৰ কামে আছিল সবৰ লগত ফটো উঠা কিমান আপোনালোকৰো ফটো আছে কি জানি এতিয়াতো ফেসবুকত থাকা বিলাকহে ওলাইছে তাৰ ঘৰত থকা এলবামটো ওলোৱা নাই বা তাৰ ঘৰৰ মোবাইলটো ওলোৱা নাই সেইখিনি ওলাই দিলে তো আৰু কতৰ হৈ যাব কিমান আপোনালোকৰ ভিতৰ কিমান সাংবাদিক ৰঙালীত গৈছিল মনত কৰকচোন কিমানে নিজৰ ফ্যামিলিক লৈ ৰঙালীত গৈছিল ফাংচন হিচাপে সবেই যাব এতিয়া এনেকুৱাটো নহয় যে ফটোখন ওলোৱা জনে গৈছিল ফটো নোলোৱাটো সেই ফাংচনটো চাব 20000 লৈকে 25000 লৈকে ৰাতি মানুহ হৈছিল হা বেংককলৈকেও গৈছিল এইখন লিষ্টটো আমি ইচ্ছা কৰিলে উলিয়াই দিব পাৰো নাই সেইটোকে গতিকে মানে শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মা বা শেখৰ জ্যোতি মহিয়া অমৃত প্ৰভা মহন্ত এইবিলাকতো বেন মানুহ নাছিলে তেওঁলোকতো সমাজত আছিল যি দিনাখনলৈকে বেয়া কাম কৰাটো আমি গম পোৱা নাছিলো হয় নহয় এতিয়া অমৃত প্ৰভা মহন্তৰ মাকে এটা ড্যান্স স্কুল চলাই নলবাৰীত এতিয়া যিমানে ড্যান্স ট্ৰেইনিং লব যায় তাতে সবৰ লগতে অমৃত প্ৰভাৰ ফটো আছে এটা আপুনি কেনেকে না কৰিব এটা মোৰ লগত আপোনালোকৰটো ফটো আছে কালি যদি মই ডুবো আপোনালোকক যদি মানুহে ডুবাই যে হিমন্ত বিশ্ব শৰ্মাৰ লগত এওঁৰ কিয় ফটোখন আছে গতিকে কোনেও কাৰো লগত ফটো নুঠিব মিনিংটো হেতুৱে হ'ব